নমস্কাৰ শেহতীয়াকৈ আমাৰ এই আছামপিডিয়া কিতাপখনৰ যিটো 5th এডিশ্যন আছে সেই 5th এডিশ্যনটো প্ৰকাশ পালে এই যিখন কিতাপ আছামপিডিয়া ইয়াতে মই আমাৰ অসম ৰিলেটেড যিমানখিনি টপিক কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰয়োজন হয় সেই গোটেই বিষয়সমূহ সন্নিবিষ্ট কৰিবলৈ ইয়াতে চেষ্টা কৰিছোঁ ইয়াতে বহুত কেইটা পাৰ্টত এই গোটেই বিষয়সমূহ ভগোৱা আছে প্ৰায় 8টা পাৰ্ট আছে আৰু প্ৰায় 20-21টা ইয়াতে চেপ্টাৰ আছে ইয়াতে আসাম হিষ্ট্ৰী আসাম পলিটি আৰ্ট এণ্ড কালচাৰ জিঅ'গ্ৰাফি লিটাৰেচাৰ ইকনমি পাৰ্চনেলিটিজ কাৰেণ্ট এফেয়াৰ্ছ গোটেইখিনিয়ে ইয়াতে সন্নিবিষ্ট কৰা হৈছে আৰু ইয়াতে গোটেই কণ্টেণ্টখিনি আপুনি চাব পাৰে ইয়াতে এনেকুৱা পইণ্ট ফৰ্মেটত দিয়া আছে যাতে ছাত্ৰ ছাত্ৰীৰ কাৰণে পঢ়িবলৈও সুবিধা হয় মনত ৰাখিবলৈও সুবিধা হয় আৰু যাতে তেওঁলোকে ৰিভাইজো কৰিব পাৰে APSCৰ মেইনছৰ পৰীক্ষাত যেতিয়া আমি এনসাৰ লিখোঁ তেতিয়া পইণ্ট ফৰ্মেটত লিখিলে বেছি ভাল হয় গতিকে পইণ্ট ফৰ্মেটত লিখিব পৰাকৈ সকলো বিষয়ে ইয়াতে পইণ্ট ফৰ্মেটত দিয়া আছে আৰু প্ৰত্যেকটো চেপ্টাৰৰ শেষত কিছুমান প্ৰেক্টিছ কুৱেশ্যনো দিয়া আছে ইয়াতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনো সন্নিবিষ্ট কৰা হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলে এইখিনি পঢ়ি পেলাই সেই কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰিব পাৰে আশা কৰোঁ কম্পিটিটিভ এক্সামত অসম ৰিলেটেড যিবিলাক প্ৰশ্ন আহে সেই প্ৰশ্নসমূহৰ উত্তৰ কৰাত এই কিতাপখনে সহায় কৰিব ধন্যবাদ